নমস্কাৰ এই মুহূৰ্তৰ আটাইতকৈ ডাঙৰ খবৰ দাবাং খ্যাত ভাইজান সলমান খানৰ এইটো গ্যালাক্সি এপাৰ্টমেণ্টত সংঘটিত হৈছে ভয়ংকৰ ঘটনা গুলি চালনাৰ ঘটনা সংঘটিত হৈছে সলমান খানৰ বাসগৃহত দুটাকৈ অচিনাক্ত দুৰ্বৃত্ত সংঘটিত কৰিছে এই ভয়ংকৰ ঘটনা যাক লৈ নেকি এতিয়া সমগ্ৰ দেশত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে এই মুহূৰ্তৰ আটাইতকৈ ডাঙৰ খবৰ লৈ আহিছো এনিটক্সৰ দৰ্শকৰ বাবে এই মুহূৰ্তত জনাইছো এই ডাঙৰ খবৰ দাবাং সলমান খানৰ গ্যালাক্সি এপাৰ্টমেণ্টত ভয়ংকৰ ঘটনা সংঘটিত হৈছে ভাইজান সলমান খানৰ বাসগৃহৰ বাহিৰত পুৱাই দুৰ্বৃত্তৰ গুলি চালনা গ্যালাক্সি এপাৰ্টমেণ্টৰ বাহিৰত বাইকেৰে আহি দুই অচিনাক্ত দুৰ্বৃত্তই কৰিলে গুলি চালনা দুইৰ পৰা তিনি জাই গুলি ফুটাইছে দুটাকৈ দুৰ্বৃত্তই শূন্যলৈ গুলি চালনা কৰি পলায়ন কৰিছে দুই দুৰ্বৃত্ত দেওবাৰে পুৱা 4:55 অৰ্থাৎ পুৱতি নিশা সংঘটিত হৈছে এই ভয়ংকৰ ঘটনা আৰক্ষীয়ে সিসিটিভি ফুটেজ পৰীক্ষা কৰি অচিনাক্ত দুৰ্বৃত্ত দুটাৰ পৰিচয় উদ্ধাৰৰ বাবে চেষ্টা কৰি আছে ঘটনাস্থলীত ইতিমধ্যে উপস্থিত হৈছে মুম্বাইৰ ক্ৰাইম ব্ৰাঞ্চ আৰু এটিএছৰ দল এই পৰ্যন্ত উদ্ধাৰ হোৱা নাই দুৰ্বৃত্তৰ পৰিচয় হাই সিকিউৰিটি জোনলৈ পৰিণত হৈছে এতিয়া সলমান খানৰ গ্যালাক্সি এপাৰ্টমেণ্ট উল্লেখযোগ্য যে এই ঘটনা সংঘটিত হোৱাৰ সময়ত নিজৰ ঘৰতে আছিল সলমান খান ইয়াৰ পূৰ্বেও সলমান খানে বহুবাৰ মৃত্যুৰ ভাবুকি লাভ কৰিছে কিছুদিন পূৰ্বে কুখ্যাত গ্যাংষ্টাৰ লৰেন্স বিষ্ণয়ে সলমান খানক হত্যাৰ ভাবুকি প্ৰদান কৰিছিল ইপিনে ঘটনাৰ পিছতে কটকটীয়া কৰি তোলা হৈছিল নিৰাপত্তা ব্যৱস্থা মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী একনাথ সিন্ধে নিজে পৰ্যবেক্ষণ কৰিছে এতিয়া সমগ্ৰ ঘটনা ফোনযোগে কথা পাতিছে সলমান খানৰ হৈতে মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী একনাথ সিন্ধে মুম্বাই আৰক্ষী ক্ষিপ্ৰতাৰে তদন্ত কৰিবলৈ কঠোৰ নিৰ্দেশ দিছে মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী একনাথ সিন্ধে এই মুহূৰ্তত এই ডাঙৰ খবৰ জনাইছো বলিউডৰ ভাইজান সলমান খানৰ বাসগৃহত সংঘটিত হৈছে ভয়ংকৰ ঘটনা ভয়ংকৰ গুলি চালনাৰ ঘটনা সংঘটিত হৈছে সলমান খানৰ যি গ্যালাক্সি এপাৰ্টমেণ্ট আছে সেই গ্যালাক্সি এপাৰ্টমেণ্টৰ বাহিৰতে দুটাকৈ দুৰ্বৃত্তই শূন্যলৈ গুলি চালনা কৰিছে দুইৰ পৰা তিনি জাই গুলি ফুটাইছে দুই অচিনাক্ত দুৰ্বৃত্তই এখন বাইকেৰে আহিছিল দুইৰ পৰা তিনি জাই গুলি চালনা কৰি পলায়ন কৰিছে দুই দুৰ্বৃত্তই আৰু এই ঘটনাৰ পিছতে ঘটনাস্থলীত উপস্থিত হৈছে ক্ৰাইম ব্ৰাঞ্চ আৰু মুম্বাই আৰক্ষী তন্নকৈ পৰীক্ষা কৰা হৈছে সিসিটিভি ফুটেজ পৰীক্ষা কৰা হৈছে আৰু দুই অচিনাক্ত দুৰ্বৃত্তক বিচাৰি অভিযান এই মুহূৰ্তত আৰম্ভ কৰি দিছে মুম্বাই আৰক্ষী ইপিনে মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী একনাথ সিন্ধে এই ভয়ংকৰ ঘটনা সংঘটিত হোৱাৰ পিছতে সলমান খানৰ হৈতে ফোনযোগে কথা পাতিছে আৰু সলমান খানক আশ্বাস দিছে মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী একনাথ সিন্ধে বৰ্তমান মুহূৰ্তত আৰু অধিক কটকটীয়া নিৰাপত্তা গঢ়ি তোলা হৈছে সলমান খানৰ গ্যালাক্সি এপাৰ্টমেণ্টৰ বাহিৰত পুনৰবাৰ জনাইছো এই মুহূৰ্তত আজি পুৱা 4:55 সংঘটিত হৈছে ভয়ংকৰ ঘটনা সলমান খানৰ বাসগৃহত দুইৰ পৰা তিনি জাই গুলি ফুটাই পলায়ন কৰিছে দুটাকৈ দুৰ্বৃত্তই আৰু এই পৰ্যন্ত উদ্ধাৰ হোৱা নাই দুৰ্বৃত্তৰ পৰিচয় ইয়াৰ পূৰ্বেও সলমান খানে বহুবাৰ মৃত্যুৰ ভাবুকি লাভ কৰিছে কিছুদিন পূৰ্বে কুখ্যাত গ্যাংষ্টাৰ লৰেন্স বিষ্ণয়ে সলমান খানক হত্যাৰ ভাবুকি প্ৰদান কৰিছিল আৰু এই ঘটনাৰ পিছতে কটকটীয়া কৰি তোলা হৈছিল নিৰাপত্তা বেষ্টনী সলমান খানৰ কিন্তু আজি যি ঘটনা সংঘটিত হল তাৰ পিছতে আৰু অধিক কটকটীয়া কৰি তোলা হৈছে সলমান খানৰ নিৰাপত্তা ব্যৱস্থা আনহাতে আৰু বৰ্তমান সময়ত সলমান খান Y+ৰ নিৰাপত্তা বেষ্টনীৰ মাজত আছে Y+ সিকিউৰিটি প্ৰদান কৰা হৈছিল সলমান খানক আৰু এই Y+ সিকিউৰিটি জোনৰ মাজত থকাৰ সময়তে এনে ধৰণৰ এক ঘটনা সংঘটিত হ'বলৈ পাইছে যাক লৈ নেকি এতিয়া দেশজুৰি ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে বিশেষকৈ সলমান খানৰ কোটি কোটি অনুৰাগীৰ মাজত ব্যাপক সৃষ্টি হৈছে প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে আৰু অধিক নিৰাপত্তা দিবলৈ সলমান খানৰ অনুৰাগীৰ ফালৰ পৰা আহ্বান জনোৱা হৈছে এনিটক্স, সুতৰ বিপৰীতে
ৰাইজৰ স্বাৰ্থত।